জনাইছো। বহাগে আৰম্ভ কৰা এই অসমীয়া নতুন বছৰটো প্ৰত্যেকৰ বাবে ভাল হওক, মংগল হওক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আপোনালোক সকলোৱে বাট চাই আছে বিহু কেতিয়া গাব, মানৱ ৰবীনে কেতিয়া গীত পৰিৱেশন কৰিব। সেইকাৰণে মই দীঘলীয়াকে নকওঁ। ইতিমধ্যে বিশিষ্ট বক্তাই কৈছে যে বিহু হৈছে কৃষিভিত্তিক উৎসৱ, কৃষি কৰ্মৰ লগত জড়িত অসমীয়া মানুহ, আৰু সেইকাৰণে এই বিহুতে সকলোখিনি পোৱা যায়। এই বিহুতেই আছে আধ্যাত্মিকতাৰ কথা, এই বিহুতেই আছে অৰ্থনীতিৰ কথা, এই বিহুতেই আছে সমন্বয়ৰ কথা, এই বিহুতেই আছে সংস্কৃতিৰ কথা। সকলোখিনি বিহু সোমাই আছে, আৰু সেইবাবে এই বিহুৰ জৰিয়তে আমাৰ ৰীতি নীতি, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিবৰ কাৰণে সকলোৱে পদক্ষেপ লৈছে। বিশিষ্ট বক্তাই কৈ গৈছে যে আমাৰ পিন্ধন উৰণ, আমাৰ খাদ্যাভাস, আচাৰ ব্যৱহাৰ সকলোখিনি আমাৰ সংস্কৃতিৰ ভিতৰতেই পৰে। আৰু সেইবাবে এই কৃষিভিত্তিক উৎসৱক আমাৰ যিবিলাক পুৰণি পৰম্পৰা আছিল, সেই পৰম্পৰাবিলাক ধৰি ৰাখিবৰ কাৰণে আৰু সেই পৰম্পৰাবিলাক নতুন প্ৰজন্মৰ মাজত পৰিচয় কৰি দিবৰ কাৰণে আজি প্ৰচেষ্টা হাতত লোৱা হৈছে। আজি বহুতে পাহৰি গৈছে, গৰু গা ধুওৱাৰ কথা পাহৰি গৈছে বহুতে। আজি বহুতে পাহৰি গৈছে কণী যুঁজোৱাৰ কথা, বহুতে পাহৰি গৈছে কণী খেলৰ কথা ইত্যাদি বিভিন্ন আমাৰ পুৰণি যিবিলাক আমাৰ পৰম্পৰা আছিল, সেই পৰম্পৰাবিলাক পাহৰি গৈছে। আৰু সেইবাবে উঠি অহা নতুন প্ৰজন্মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱাৰ নিচিনাকৈ ৰূপান্তৰেহে জগতখন ধুনীয়া কৰিব পাৰে। ৰূপান্তৰ হ'বই, আৰু সেই ৰূপান্তৰ হ'ব লাগিব আমাৰ ভালৰ কাৰণে, জাতিৰ ভালৰ কাৰণে এই ৰূপান্তৰ হ'ব লাগিব। বিহু আছিল পথাৰৰ মাজত, গছৰ তলত, বিহু আহিল স্বৰ্গদেউ বাটচৰালৈ, বিহু আহিল আজি মঞ্চলৈ। আজিৰ বিহুক ৰূপান্তৰৰ যোগেদি আজি বিশ্ববাসীৰ আগলৈ কোৰিঅগ্ৰাফ কৰি উলিয়াই দিয়া হৈছে যে এই বিহুৰ জৰিয়তে আমাৰ স্বাভিমান আমি ৰক্ষা কৰিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে। কিন্তু এইখিনিতে আমি প্ৰত্যেকে মনত ৰাখিব লাগিব যে ফাউণ্ডেশ্যনটো যদি ভাল নহয়, তেতিয়াহ'লে ঘৰ এটা কেতিয়াও দুপদূপে আগত তুলি লৈ যাব নোৱাৰে। সেইকাৰণে ফাউণ্ডেশ্যনটো সদায় ঠিক কৰা উচিত যে আমাৰ বিহু এতিয়া আমি কণমানিসকলক শিকাওঁ অ আ ক খ, যে অ আ ক খটো আমি ভালকৈ শিকাব লাগিব। কোনটো চাপৰত কোনটো নাচ, আজি অসমৰ বিভিন্ন প্ৰান্তত আজি বিহুৰ কৰ্মশালা চলি আছে। বিভিন্ন প্ৰান্তত চলি থকা কৰ্মশালাৰ বিভিন্ন আমাৰ আঞ্চলিক বৈশিষ্ট্য আছে, আৰু সেই আঞ্চলিক বৈশিষ্ট্যবিলাকত ৰাখি আজি আপুনি চাব লখিমপুৰৰ বিহুৰ লগত আমাৰ বিহুৰ কিছু পাৰ্থক্য থাকিব, শিৱসাগৰৰ বিহু। আজি তেজপুৰৰ বিহুৰ লগত আজি চৰাইদেউৰ বিহু কিছু পাৰ্থক্য থাকিব, কাৰণ আঞ্চলিক বৈশিষ্ট্য প্ৰত্যেকতে বেলেগ বেলেগ। আৰু সেই প্ৰত্যেকতে আঞ্চলিক বৈশিষ্ট্য বেলেগ বেলেগ হোৱাৰ কাৰণে আমি উঠি অহা কণমানিসকলক আমাৰ যি অ আ ক খ আমি শিকাইছো, নাচ শিকাইছো, আমি ঢোল বাদন শিকাইছো, সেইখিনি যাতে আমি শুদ্ধভাৱে শিকোৱা হয়, তাৰ বাবে কিন্তু আমাৰ প্ৰত্যেকৰে দায়িত্ব আৰু কৰ্তব্য আছে যে তেওঁলোকক এতিয়াৰ পৰাই কণমানিসকলক আমি শুদ্ধভাৱে যাতে সেই প্ৰশিক্ষণ দিয়াব পাৰো, সেইখিনি কথা কিন্তু আমি সুন্দৰভাৱে তেওঁলোকক আয়ত্ব কৰিবৰ কাৰণে আমাৰ প্ৰত্যেকৰ দায়িত্ব কৰ্তব্য আছে যে আমি সঠিক পথেৰে আমি লৈ যাব পাৰো। বহু ঠাইত আমি দেখিছো যে কৰ্মশালা কৰি অহা নাচনী বহু যেতিয়া নাচ নাচে, তেতিয়া বিচাৰকসকলে কয় যে এই নাচটো তুমি ইয়াত নাচিব না, এইটো চাপৰ এইটো নাচ এনেধৰণে নহয়। তেতিয়া কণমানিজনীয়ে কয় যে আমাক শিকাবলৈ অহা বাইদেউটো এনেকেই শিকালে, তাইক যেনেকে শিকাই পঠিয়াইছে তেনেকেই তাই প্ৰতিযোগিতাত নাচিব। কিন্তু বিচাৰকে যেতিয়া প্ৰশ্ন কৰিলে যে এই নাচটো এনেকে নহয়, তাইতো উত্তৰ দিছে যে মোকতো শিকাই পঠিয়াইছে, আৰু শিকোৱাৰ কাৰণে মই আজি এই প্ৰশিক্ষণটো লৈ আজি মঞ্চত উঠিছো। সেইকাৰণে মোৰ আহ্বান প্ৰত্যেকৰ প্ৰতি, প্ৰত্যেকৰ ল'ৰা ছোৱালী আছে, প্ৰত্যেকে যাতে আমি এইটোৰ প্ৰতি সচেতন হওঁ যে আমাৰ কৃষ্টি, আমাৰ সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে, আমাৰ বিহুৰ স্বকীয় বৈশিষ্ট্য ৰক্ষা কৰিবৰ কাৰণে, আমাৰ পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে শুদ্ধভাৱে আয়ত্ত কৰি বিহুক আমি আগবঢ়াই লৈ যাব লাগিব। তাৰ বাবে সকলোকে আহ্বান জনাই আজি উদ্যোক্তাসকলক মই বিশেষভাৱে ধন্যবাদ জনাইছো যে আজি এই অঞ্চলত আপোনালোকে এনেধৰণে সকলোকে লগত লৈ, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে, সমন্বয়েৰে সাংস্কৃতিক দোলেৰে সকলোকে বান্ধ খুৱাই একত্ৰিতভাৱে আজি এই বিহুখন পাতিবৰ কাৰণে আপোনালোকে যি প্ৰচেষ্টা হাতত ল'লে, তাৰ বাবে মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জনাই পুনৰবাৰ সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদি ওলোৱাৰ সামৰণি মাৰিম।
ধন্যবাদ অধ্যক্ষ মহোদয়। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ।